নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এছএছসি জিডি পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নকেইটা আমি আসামিজ আৰু ইংলিছ দুইটা লেংগুৱেজত আলোচনা কৰিম কাৰণ আপোনালোকৰ যিটোত সুবিধা হ'ব হেতুত আপোনালোকে এক্সামত লিখিব পাৰিব ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ যদি আপোনালোকে 600কৈ বেছি এমসিকিউ থকা পিডিএফ ই-বুক আমাৰ পৰা ক্ৰয় কৰিব বিচাৰে তেন্তে কেৱল 19 টকা পে কৰি পিনে আমাৰ পৰা পিডিএফটো ক্ৰয় কৰি ল'ব পাৰিব তো পিডিএফটো লাভ কৰিবলৈ আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত হোৱাটছআপত এটা মেছেজ কৰিব আৰু মেছেজ কৰি পিনে আপোনালোকে কৈ দিব যে এছএছসি জিডি পিডিএফটো লাগে তো লগে লগে আপোনালোকক এছএছসি জিডি পিডিএফটো আমি পঠাই দিম তো কেৱল 19 টকাত আপোনালোকে 600কৈ অধিক এমসিকিউ থকা পিডিএফটো আমাৰ পৰা লাভ কৰিব পাৰিব এতিয়া বলক আমি আজি ভিডিঅ'ৰ কোৱেশ্চনসমূহ ডিসকাস কৰো আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে লুডি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল হু ওয়াজ দা ফাউন্ডাৰ অফ দা লুডি ডাইনেষ্টি মনগল কাৰেক্ট আনসাৰটো অপচন ডি বাহলুল লুডি দিল্লীত সুলতানিয়া বংশৰ অন্ত পৰাৰ লগে লগে বাহলুল লুডিয়ে লুডি বংশ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ লগতে মনত ৰাখিব লুডি বংশৰ অন্তিমজন শাসক আছিল ইব্ৰাহিম লুডি নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ডিড দা থাৰ্ড বেটেল অফ পানিপট টেক প্লেচ পানিপটৰ তৃতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল কাৰেক্ট আনসাৰটো অপচন এ 1761 14 জানুৱাৰী 1761 চনত মাৰাঠা সাম্ৰাজ্য আৰু আফগানিস্তানৰ দুৰাণী সাম্ৰাজ্যৰ মাজত পানিপটৰ তৃতীয় যুদ্ধ সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে তুগলকনামা কোনে লিখিছিল হু ৰট দা তুগলকনামা ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ আমিৰ খুসৰু আমিৰ খুসৰুৱে 1320 খ্ৰীষ্টাব্দত তুগলকনামা ৰচনা কৰিছিল পিছৰ প্ৰশ্নটো হৈছে which Mughal emperor is also known as আলমগীৰ কোনজন মোগল সম্ৰাটক আলমগীৰ বুলিও জনা যায় মনগল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি ঔৰংজেব মোগলসকলৰ মহান শাসক ঔৰংজেবক আলমগীৰ উপাধি দিয়া হৈছিল মনগল আলমগীৰ শব্দটোৰ অৰ্থটো হৈছে বিশ্ববিজয়ী নেক্সট কোৱেশ্চনটো হৈছে The Tripitaka is the religious text of which religion? Tripitaka কোন ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি বুদ্ধিষ্ট। Tripitaka হৈছে বৌদ্ধ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ। মনগল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ। তেওঁৰ আন এটা নাম আছিল সিদ্ধাৰ্থ। তেওঁৰ জন্ম হৈছিল অৰ্থাৎ গৌতম বুদ্ধৰ জন্ম হৈছিল নেপালৰ লুম্বিনী নামৰ ঠাইত। নেক্সট কোৱেশ্চনটো হৈছে জৈন পৰম্পৰা অনুসৰি জৈন ধৰ্মত কিমানজন তীৰ্থযাত্ৰী আছিল According to the Jain tradition how many pilgrims were there in Jainism Correct answer is option C 24 মনগল জৈন পৰম্পৰা অনুসৰি জৈন ধৰ্মত মুঠ 24 জন তীৰ্থযাত্ৰী আছিল ইয়াৰ লগতে মনত ৰাখিব জৈন ধৰ্মৰ প্ৰথম তীৰ্থযাত্ৰী বা তীৰ্থংকৰ আছিল ঋষভনাথ বা ঋষভদেৱ নেক্সট কোৱেশ্চনটো হৈছে গৌতম বুদ্ধই কোত প্ৰথম উপদেশ দিছিল Where did Gautam Buddha give his first sermon? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি সাৰনাথ উত্তৰ প্ৰদেশ ৰাজ্যৰ বাৰাণসীৰ ওচৰৰ হাৰনাথত হৰিণ পাৰ্কত বুদ্ধই গৌতম বুদ্ধই প্ৰথম উপদেশ দিছিল নেক্সট কোৱেশ্চনটো হৈছে ভীমবেটকা কিহৰ বাবে বিখ্যাত What is Bhimbetka famous for? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ ৰক পেইন্টিং অফ কেভছ ভীমবেটকা গুহাৰ হিলকটা চিত্ৰৰ বাবে বিখ্যাত মনগলে ভীমবেটকা মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত এই ঠাই ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে ভাৰতত কাৰ্যবাহী মুৰব্বী কোন হু ইজ দা হেড অফ এক্সিকিউটিভ ইন ইণ্ডিয়া কাৰেক্ট আনসাৰটো হৈছে অপচন বি প্ৰাইম মিনিষ্টাৰ ভাৰতত কাৰ্যবাহী মুৰব্বী হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী নেক্সট কোৱেশ্চনটো হৈছে প্ৰধানমন্ত্ৰী কোনে নিযুক্তি দিয়ে হু এপইণ্টছ দা প্ৰাইম মিনিষ্টাৰ মনগল মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতি মনগল প্ৰধানমন্ত্ৰীক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে কিন্তু প্ৰতি 5 বছৰৰ মূৰে মূৰে পুনপটীয়া নিৰ্বাচনত লোকসভাৰ সংখ্যাগৰিষ্ঠতা সদস্য আস্থা লাভ কৰিলেহে প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব পাৰিব নহলে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব নেক্সট কোৱেশ্চনটো হৈছে ৰাজ্য চৰকাৰ কাৰ্যবাহী মুৰব্বী কোন Who is the executive head of the state government? মনগল অলপ আগতে আমি চাইছিলো যে দেশখনৰ কাৰ্যবাহী মুৰব্বী হৈছে প্ৰধানমন্ত্ৰী এতিয়া আমাক সুধিছে যে ৰাজ্য এখনৰ বা ৰাজ্য চৰকাৰ কাৰ্যবাহী মুৰব্বী কোন কাৰেক্ট আনসাৰটো হৈছে অপচন বি গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল ৰাজ্য চৰকাৰ কাৰ্যবাহী মুৰব্বী হৈছে ৰাজ্যপালজন
নেক্সট কোৱেশ্যনটো হৈছে তলৰ কোনখন ৰাজ্যত বিধান পৰিষদ গঠন হোৱা নাই ইন হুইচ অফ দ্য ফলোইং ষ্টেট দ্য লেজিসলেটিভ কাউন্সিল হেজ নট বিন কনষ্টিটিউটেড ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ উত্তৰাখণ্ড অনুগল উত্তৰাখণ্ড ৰাজ্যখনত বিধান পৰিষদ গঠন হোৱা নাই পিছৰ প্ৰশ্নটো হৈছে ওৱানখেৰি ষ্টেডিয়াম ক'ত অৱস্থিত where is ওৱানখেৰি ষ্টেডিয়াম লোকেটেড ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি মুম্বাই মহাৰাষ্ট্ৰৰ মুম্বাইত ওৱানখেৰি ষ্টেডিয়াম অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে কোন চনত ভাৰতে অলিম্পিক গেমছত হকিত প্ৰথমটো সোণৰ পদক লাভ কৰিছিল ইন হুইচ ইয়াৰ ডিড ইণ্ডিয়া উইন দ্য ফাৰ্ষ্ট গোল্ড মেডেল ইন দ্য হকি এট দ্য অলিম্পিক গেম ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি 1928 ভাৰতীয় হকি দলে 1928 চনত নেদাৰলেণ্ডৰ বিৰুদ্ধে আমষ্টাৰডামত অলিম্পিকত প্ৰথম স্বৰ্ণ পদক লাভ কৰিছিল অনুগল সেই সময়ত ভাৰতীয় হকি দলৰ অধিনায়ক আছিল জয়পাল সিং নেক্সট কোৱেশ্যনটো হৈছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত Where is the headquarter of International Olympic Association ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি লজানি মনগল আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাৰ মুখ্য কাৰ্যালয় লজানিত অৱস্থিত আৰু এই লজানিটো ছুইজাৰলেণ্ডত অৱস্থিত নেক্সট কোৱেশ্যনটো হৈছে কোনজন ক্ৰিকেটাৰে প্ৰথম খেল ৰত্ন বঁটা লাভ কৰিছিল Which cricketer won the first খেল ৰত্ন award ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি শচীন তেণ্ডুলকাৰ মনগল ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে প্ৰথম খেল ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত শুক্ৰেশ্বৰ মন্দিৰ অৱস্থিত শুক্ৰেশ্বৰ টেম্পল ইজ লোকেটেড ইন হুইচ ষ্টেট ইন ইণ্ডিয়া কাৰেক্ট আনসাৰটো অপচন এ আসাম অসমৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত এই শিৱ মন্দিৰটো অৱস্থিত নেক্সট কোৱেশ্যনটো হৈছে দিল্লীৰ লাল কিল্লাত কোনে নিৰ্মাণ কৰিছিল মতি মছজিদ হু বিল্ড দ্য মতি মছজিদ ইন ৰেড ফৰ্ট ইন দিল্লী মনগলে কাৰেক্ট আনসাৰটো অপচন এ ঔৰংজেব দিল্লীৰ লাল কিল্লাত ঔৰংজেবে মতি মছজিদ নিৰ্মাণ কৰিছিল মনগল ঔৰংজেবৰ দ্বিতীয় পত্নী নবাববাইৰ বাবে এই মছজিদটো তেওঁ নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে কোনখন নদী বংগৰ দুখ বুলি কুখ্যাত Which river is infamous as the sorrow of Bengal কাৰেক্ট আনসাৰটো অপচন এ দামোদৰ ৰিভাৰ নেক্সট কোৱেশ্যনটো হৈছে কোনখন নদীক দক্ষিণ গংগা বুলিও জনা যায় Which river is also known as দক্ষিণ গংগা ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি গোদাবৰী গোদাবৰী নদীখনক দক্ষিণ গংগা নদী বুলি জনা যায় নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো স্তন্যপায়ী প্ৰাণী আটাইতকৈ ডাঙৰ Which among the following is the largest mammal ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি হুৱেল অনুকল হুৱেল অৰ্থাৎ নীলাতিমি হৈছে আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণী নেক্সট কোৱেশ্যনটো হৈছে তলৰ কোনটো চৰাই আটাইতকৈ সৰু Which of the following is the smallest bird ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি হামিং বাৰ্ড অনুকল হামিং বাৰ্ডটো হৈছে আটাইতকৈ সৰু চৰাই এই চৰাইবিধ কেৱল কিউৱাতহে পোৱা যায় নেক্সট প্ৰশ্নটো হৈছে 2022 চনত মুঠ কিমানজন ব্যক্তিক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছিল ইন দ্য ইয়াৰ 2022 টোটেল হাউ মেনি পাৰ্চন হেভ বিন অনাৰ্ড উইথ পদ্ম এৱাৰ্ড ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ 128 2022 চনত মুঠ 128 জন ব্যক্তিক পদ্ম সন্মানেৰে সন্মানিত কৰা হৈছিল মনগল ইয়াত 4 জন পদ্মবিভূষণ 17 জন পদ্মভূষণ আৰু 107 জনে পদ্মশ্ৰী বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে ডেনিছ মুকুৱেগ আৰু নাদিয়া মুৰাদে 2018 চনৰ নোবেল বঁটা কোন ক্ষেত্ৰত লাভ কৰিছিল ডেনিছ মুকুৱেগে এণ্ড নাদিয়া মুৰাদ হেভ ওন দ্য নোবেল প্ৰাইজ 2018 ইন হুইচ ফিল্ড কাৰেক্ট আনসাৰটো অপচন ডি পিচ অৰ্থাৎ শান্তি মনগল ডেনিছ মুকুৱেগ আৰু নাদিয়া মুৰাদে 2018 চনত শান্তিৰ ক্ষেত্ৰত নোবেল বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় Which is the smallest planet in the solar system কাৰেক্ট আনসাৰটো হ'ব অপচন এ মাৰ্কিউৰি অৰ্থাৎ বুধ গ্ৰহ মনগল বুধ গ্ৰহটো হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ আৰু এই বুধ গ্ৰহটোৱে সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহ নেক্সট কুৱেশ্যনটো হৈছে সৌৰজগতৰ আটাইতকৈ উজ্জ্বল আৰু উষ্ণ গ্ৰহ কোনটো Which is the brightest and hottest planet in the solar system মনগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি ভেনাছ ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহটো হৈছে সৌৰজগতৰ আটাইতকৈ উজ্জ্বল আৰু উষ্ণ গ্ৰহ নেক্সট কোৱেশ্যনটো হৈছে সত্ৰিয়া ইজ দ্য ক্লাছিকেল ডান্স অফ হুইচ ষ্টেট সত্ৰিয়া কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য
কাৰেক্ট আনসাৰটো অপচন বি আসাম সত্ৰীয়া হৈছে অসমৰ ধ্ৰুপদী নৃত্য মনগল সংগীত নাটক একাডেমীয়ে 2000 চনত সত্ৰীয়াক এই ধ্ৰুপদী নৃত্যৰ হিচাপে স্বীকৃতি দিছিল নেক্সট কোৱেশ্চনটো হৈছে গিদ্দা এণ্ড ভাংৰা আৰ ডান্সেছ অফ হুইচ ষ্টেট গিদ্দা আৰু ভাংৰা কোন ৰাজ্যৰ নৃত্য কাৰেক্ট আনসাৰটো হ'ব অপচন এ পাঞ্জাব গিদ্দা আৰু ভাংৰা হৈছে পাঞ্জাব ৰাজ্যৰ এটা নৃত্য ৰূপ নেক্সট কোৱেশ্চনটো হৈছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া মনগল কাৰেক্ট আনসাৰটো অপচন সি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে 1952 চনৰ 13 মেত ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন স্পিকাৰ অফ দ্য লোকসভা লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল কাৰেক্ট আনসাৰটো অপচন বি মীৰা কুমাৰ লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ আছিল মীৰা কুমাৰ নেক্সট কোৱেশ্চনটো হৈছে মিয়ানমাৰৰ সংসদৰ নাম কি What is the name of the Myanmar's parliament? Yeah, correct answer to option A. Pikhu Hulutwao. Next question to is Venezuela's jatiyo phul ki? What is the national flower of Venezuela? Correct answer to option D. Orchid. Monogol orchid phul to is Venezuela's jatiyo phul. Next question to is Ukraine's jatiyo phulor naam ki? What is the name of the national flower of Ukraine? Yeah, correct answer to option C, sunflower. Monogol, sunflower অর্থাৎ সূর্যমুখী ফুলটো হৈছে ইউক্ৰেইনৰ জাতীয় ফুল। Next question to হৈছে Who wrote Nathuram Godse the true story of Gandhi's assassin? Nathuram Godse the true story of Gandhi's assassin কোনে লিখিছিল? Yeah, correct answer to option A, Dhawal Kulkarni. Monogol Dhawal Kulkarniয়ে Nathuram Godse লিখিছিল। Next question to হৈছে 10 ডিসেম্বৰত তাৰিখে কি উদযাপন কৰা হয়? What is celebrated on 10 December? Yeah, correct answer to option A, Human Rights Day. 10 December তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয়। Next প্ৰশ্নটো হৈছে পৃথিৱী দিৱস কেতিয়া পালন কৰা হয়? When is Earth Day celebrated? মনগল correct answer to option A, 22nd April. 22 এপ্ৰিল তাৰিখে Earth Day অৰ্থাৎ পৃথিৱী দিৱস পালন কৰা হয়। Next question to হৈছে Asian Development Bankৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? Where is the headquarters of Asian Development Bank located? Yeah, correct answer to option B, Manila. Philippines Manilat Asian Development Bankor মুখ্য কাৰ্যালয় অৱস্থিত। Next প্ৰশ্নটো হৈছে দক্ষিণ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেচন মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? Where is the headquarters of South Asian Association for Regional Cooperation? Yeah, correct answer to option A, Kathmandu. মনগল নেপালৰ কাঠমাণ্ডুত সাৰ্কৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনখন কম্বোডিয়াৰ ৰাজধানী? Which of the following is capital of Cambodia? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ফোম পেন হৈছে কম্বোডিয়াৰ ৰাজধানী। নেক্সট কোৱেশ্চনটো হৈছে কোনখন ঠাই ভাৰতৰ সোণালী চহৰ বুলি জনা যায়? Which place is known as Golden City of India? Second answer is option B, Jaisalmer. Jaisalmer চহৰখনক ভাৰতৰ সোণালী চহৰ বুলি জনা যায়। Next question হৈছে কোনখন চহৰক City of Seven Islands বুলি জনা যায়? Which city is known as the City of Seven Islands? ইয়াৰ correct answer option A, মুম্বাই। মুম্বাই চহৰখনক City of Seven Islands বুলি কোৱা হয়। Next প্ৰশ্নটো হৈছে কোনটো পাছৰ মাজেৰে আৰ্যসকলে ভাৰতত প্ৰৱেশ কৰিছিল? Through which pass did the Aryans enter India? ইয়াৰ correct answer option A, Khyber Pass। Khyber Passৰ মাজেৰে আৰ্যসকলে ভাৰতত প্ৰৱেশ কৰিছিল। Next questionটো হৈছে What is the name of the longest dam in India? ভাৰতৰ আটাইতকৈ দীঘল নদী বান্ধটোৰ নাম কি? ইয়াৰ correct answer option C, Hirakud Dam। ভাৰতৰ আটাইতকৈ দীঘল নদী বান্ধটো হৈছে হীৰাকুণ্ড বান্ধ। পিছৰ প্ৰশ্নটো হৈছে Where is the Gir National Park famous for its Asiatic lion? এছিয়াটিক লায়নৰ বাবে বিখ্যাত গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? মনল কাৰেক্ট আনসাৰটো অপচন সি, গুজৰাট। এছিয়াটিক লায়নৰ বাবে বিখ্যাত গিৰ ৰাষ্ট্ৰীয় উদ্যানখন গুজৰাটত অৱস্থিত। পিছৰ প্ৰশ্নটো হৈছে নুবিয়াম মৰুভূমি ক'ত অৱস্থিত? Where is the Nubian desert located? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি, সুদান। নুবিয়াম মৰুভূমি সুদানত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে এছিয়া আৰু উত্তৰ আমেৰিকা কিহৰ দ্বাৰা পৃথক কৰা হৈছে?
Asia and North America are separated by what? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি বেৰিং ষ্ট্ৰেইট বেৰিং প্ৰণালীয়ে এছিয়া আৰু উত্তৰ আমেৰিকাক পৃথক কৰিছে নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনটো হ্ৰদ পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ which of the following is the largest lake in the world ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ কাস্পিয়ান সি কাস্পিয়ান সাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ নেক্সট কোৱেশ্চনটো হৈছে নীল নদী কোনখন সাগৰত মিলিত হয় in which sea does the Nile river meet ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি মেডিটেৰিয়ান সি নীল নদী মেডিটেৰিয়ান সি বা ভূমধ্য সাগৰত মিলিত হয় বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে তলৰ কোনখন মহাদেশত আটাইতকৈ কম জনসংখ্যা আছে which of the following continent has the least population কাৰেক্ট আনসাৰটো অপচন ডি ওচেনিয়া ওচেনিয়া মহাদেশখনত আটাইতকৈ কম জনসংখ্যা আছে বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ৰেগুলাৰ কন্টেন্টসমূহ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ